Hello dear students, welcome to Assam Board Academy. আজি আমি SSLC 2017 এটি most important question হৈছে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লৰ গুৰিত যোগ কৰা হয় সোৱা আমি সলিউশনটো ইয়াতে লিখি লৈছোঁ যে ফাৰ্স্ট দিয়া আছে আমাক কি লঘু হাইড্ৰক্লৰিক এচিড ইয়াতে লিখিলোঁ লঘু হাইড্ৰক্লৰিক এচিড তাৰ পাছত আছে লৰ গুৰি আছে আমাক লৰ গুৰি মানে হৈছে আইৰন সো আমি লিখিলোঁ হাইড্ৰক্লৰিক এচিড প্লাস আইৰন সো ইয়াতে তোমালোক চোৱা যে আইৰনে লঘু হাইড্ৰক্লৰিক এচিডৰ পৰা এই হাইড্ৰজেনক আঁতৰাই আইৰন ক্লোৰাইড FeCl2 গঠন কৰিব আৰু হাইড্ৰজেন গ্যাস হিচাপে উৰি যাব এই কাৰ চিন দিয়া মানে হৈছে গ্যাস হিচাপে উৰি যোৱা সো ইয়াতে ৰাইট অপশন হ'ব এ কাৰণ হাইড্ৰজেন গ্যাস আৰু আইৰন ক্লোৰাইড উৎপন্ন হ'ব এই যে হাইড্ৰজেন গ্যাস উৎপন্ন হৈছে আৰু আইৰন ক্লোৰাইড উৎপন্ন হৈছে সো কারেক্ট অপশন ইজ এ আশা কৰো ভিডিওটি বুজি পাইছা থ্যাংক ইউ সো মাচ আৰু ভিডিওটি শেয়াৰ কৰিবা লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ